নলবাৰীত বিজেপি মিত্ৰজোঁটক ব্যাপক প্ৰচাৰ অভিযান চলিছে। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও। 4 মে'ত ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 5 মে'ত টিহু বিধানসভা সমষ্টিত প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি প্ৰায় 8খন সভাত অংশগ্ৰহণ কৰিলোঁ আৰু 8খন সভাতে ৰাইজৰ যথেষ্ট সঁহাৰি দেখা গৈছে আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি সেই সভা এখন আমাৰ গোবৰাদল গাঁৱত আৰু এই সভাখনত আপোনালোকে দেখিছে যে আমাৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাম এৰি হ'লেও এতিয়া এই নিশা 8 বজা 8:30 বজালৈকে এই সভাত উপস্থিত আছে। গতিকে আমি ভাবোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে এইবাৰ বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ কাৰণে আগুৱাই আহিছে আৰু ৰাইজে মনো বান্ধিছে যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ বাবে। গতিকে ৰাইজে এইবাৰ অসমৰ 14টা সমষ্টিতে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি আগবাঢ়ি আহিছে আৰু আমাৰ বৰপেটা সমষ্টিত টিহু সমষ্টি অন্তৰ্ভুক্ত হৈছে। গতিকে টিহু সমষ্টিত অহা 7 তাৰিখে আমাৰ বৰপেটা সমষ্টিৰ ৰাইজে আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে লগতে আমাৰ টিহু বিধানসভা সমষ্টিৰ ৰাইজে বিপুল ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ চিহ্নত ভোট দি জয়যুক্ত কৰিব। যে টিহু সমষ্টিত আচলতে আজিৰ দিনটোত আমি কোন আচলতে আমাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত কণ্টেষ্টত আহিব, এতিয়ালৈকে সেই ছবিখন স্পষ্ট হোৱা নাই। কাৰণ কোনো কেণ্ডিডেটে এতিয়ালৈকে বৰপেটা লোকসভা সমষ্টিটোত নিজৰ স্থিতি তেওঁলোকে সবল কৰিবলৈ কোনো তেনেকুৱা কেণ্ডিডেট এতিয়ালৈকে কোনো স্পষ্ট ছবি এখন কোনো কেণ্ডিডেটৰ নাই। গতিকে আমি এতিয়া আজিৰ দিনটোত এইটো কথা ক'বলৈ দিগদাৰী, কিন্তু আমি এটা কথা জানো যে সাংগঠনিক দিশ হওক, ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি হওক, ৰাইজৰ শুভেচ্ছা হওক, ৰাইজৰ আশীৰ্বাদ হওক, এই গোটেইখিনি আমি দেখি পাইছোঁ যে ফণীভূষণ চৌধুৰীৰ সপক্ষে আজিৰ দিনটোত ৰাইজ আগবাঢ়ি আহিছে। গতিকে প্ৰতিদ্বন্দ্বী কোন হ'ব এই কথাটো আজিৰ দিনত কোৱাটো অসম্ভৱ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।